নমস্কাৰ চাবিদাসকল আন্তৰিক স্বাগতম জনাইছোঁ কৰ্মচাৰীৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটোলৈ। চাবিদাসকল, চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা 10,000ৰ পৰা 15,000 টকালৈকে কমিব। হয় চাবিদাসকল, আমি পোৱা এক বিশেষ শেহতীয়া খবৰৰ ভিত্তিত এইসকল চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা আপোনাৰ 10,000ৰ পৰা 15,000 টকালৈকে কমিব। আৰু যিটো আপোনাৰ বাতৰি কাকতত প্ৰকাশ পোৱাত আমি তাৰ পৰাই পোনে পোনে আপোনালোকৰ মাজলৈ তুলি ধৰিছোঁ। আৰু হয় চাবিদাসকল, কিয়নো আপোনালোকে একজন চৰকাৰী কৰ্মচাৰী হিচাপে অসম চৰকাৰৰ অধীনৰ যিকোনো বিভাগত কৰ্মৰত চৰকাৰী কৰ্মচাৰীসকল নহওক কিয়, আপোনালোকে চৰকাৰী কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰ, শেহতীয়া আপডেটৰ বাবে নিশ্চয় আপোনালোকে আমাৰ চেনেলটো লাইক এটা দি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু সেই বিশেষ চৰকাৰী কৰ্মচাৰীসকল হ'ল এয়া চাব, কেবিনেট সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া, আদালতৰ ৰায়লৈ অপেক্ষা, আৰু য'ত বেতন সুৰক্ষা হোৱা চাকৰি নিয়মীয়াকৰণৰ দাবীত অটল টেট উত্তীৰ্ণ শিক্ষক সমাজ। হয় চাবিদাসকল, ৰাজ্য চৰকাৰৰ অধীনত 35,000তকৈ বেছি শিক্ষক আপোনাৰ তেওঁলোকে SSA আৰু ষ্টেট পুলৰ অধীনত কৰ্মৰত হৈ আছে। আৰু তেখেতসকলে জনাইছে যে চৰকাৰৰ ভুল নিযুক্তি নীতিৰ বলি হৈছে শিক্ষকসকল, আৰু শিক্ষকসকলৰ যোৱা কেবিনেট বৈঠকত তেওঁলোকক বেতন সুৰক্ষা নিদিয়াকৈ তেওঁলোকক নিয়মীয়া কৰিবলৈ গৈ আছে। আৰু যাৰ ফলত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে স্পষ্টভাৱে কয় যে টেট উত্তীৰ্ণ শিক্ষকসকলক চৰকাৰে যি পদ্ধতি অৱলম্বন কৰিয়েই নিয়মীয়া নকৰক কিয়, বেতন সুৰক্ষা তেওঁলোকে পাবই লাগিব, এয়া তেওঁলোকৰ অধিকাৰ। এই সংক্ৰান্তত টেট উত্তীৰ্ণ শিক্ষক সমাজৰ নেতৃত্বই কয় যে 2012 চনতে শিক্ষাৰ অধিকাৰ আইনৰ অধীনত এইসকল শিক্ষকে নিযুক্তি লাভ কৰিছিল, আৰু সেই আইনৰ নিয়ম অনুসৰি তেতিয়াই তেওঁলোকৰ নিযুক্তি ৰাজ্য চৰকাৰৰ অধীনত নিয়মীয়া ৰূপে হ'ব লাগিছিল। কিন্তু ৰাজ্য চৰকাৰৰ ভুল নিযুক্তি নীতি আৰু অৱহেলাৰ বাবে 10-12 বছৰৰ পাছতো এই শিক্ষকসকলে চাকৰিৰ নিয়মীয়াকৰণ বিচাৰি সংগ্ৰাম কৰিবলগীয়া হৈছে। উল্লেখ্য যে চলিত বৰ্ষৰ 17 জানুৱাৰীত বিদ্যালয় শিক্ষা বিভাগে টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰাৰ উদ্দেশ্যে এটা বিকল্প বাছনি প্ৰস্তুত কৰিছিল। সেই অনুসৰি বিকল্প বাছনি প্ৰপত্ৰত চহী কৰাসকলে পূৰ্বৰ সকলো সা সুবিধা হেৰুৱাই চাকৰিটো পুনৰ নতুনকৈ আৰম্ভ কৰিব পাৰিব, আৰু যিসকলে এই প্ৰপত্ৰত চহী নকৰে তেওঁলোকে সৰ্বশিক্ষাৰ অধীনতে ঠিকাভিত্তিক ৰূপে পাই থকা সা সুবিধাবোৰৰ সৈতে কৰ্মৰত হৈ থাকিব লাগিব। চৰকাৰৰ এই বিকল্প বাছনি ব্যৱস্থাৰ প্ৰত্যাহ্বান জনাই টেট উত্তীৰ্ণ শিক্ষক সমাজে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। সম্প্ৰতি এই গোচৰটো বিচাৰাধীন অৱস্থাত আছে। ইয়াৰ মাজতে চৰকাৰে শেহতীয়াভাৱে কেবিনেট সিদ্ধান্তৰ ফলত পূৰ্বে প্ৰৱৰ্তন কৰা বিকল্প বাছনি প্ৰক্ৰিয়াটোক নিজেই নস্যাৎ কৰা বুলি কয় টেট উত্তীৰ্ণ শিক্ষক সমাজৰ নেতৃত্বই। এই সংক্ৰান্তত সমাজৰ সভাপতি ত্ৰৈলোক্য ডেকাই কয় যে চৰকাৰৰ বিশেষ নিযুক্তি প্ৰক্ৰিয়া বেতন সুৰক্ষাৰ বিষয়টোৱে অগ্ৰাধিকাৰ নাপালে টেট শিক্ষক সমাজে পূৰ্বৰ স্থিতিতে অটল থাকি ন্যায়িক প্ৰক্ৰিয়াৰ মাজেদি প্ৰাপ্য আদায় কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিব। ন্যায়ালয়কে শিক্ষক সমাজে শেষ ভৰসা হিচাপে বিবেচনা কৰিব, আৰু সেয়েহে যদিহে চৰকাৰৰ নতুন নীতি মতে নতুন হিচাপত যদি তেওঁলোকক চাকৰি নিযুক্তি দিয়ে তেনেহ'লে দৰমহা আপোনাৰ 10,000ৰ পৰা 15,000লৈকে কমিব। আৰু সেয়েহে এই গুৰুত্বপূৰ্ণ খবৰটো, আৰু সেয়েহে টেট শিক্ষক সমাজে তেওঁলোকে আদালতকে শেষ ভৰসা হিচাপে বিবেচনা কৰিব বুলি ইয়াৰ প্ৰকাশ গুৰুত্বপূৰ্ণ ভিডিঅ' নিশ্চয় লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ সকলোতে আগত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।